আজি বনাবলৈ লৈছোঁ মাছৰ জোল। মাছৰ জোলখন কেনেকৈ বনালোঁ চাওঁচোন আহক। এইফালে মাছ ল'লোঁ, বইল আলু আৰু বিলাহী, লগতে পিঁয়াজ আৰু অকণমান আদা নহৰু থেতেলিয়াই ল'লোঁ। এইফালে মাছখনত নিমখ আৰু হালধিকণ ধুনীয়াকৈ সানি ল'লোঁ। মাছ বেছি নহয় দেই, আজি হৈছে মাছ তাকৰীয়া। আচলতে মাছখন আমাৰ লগৰ সখীগৰাকীয়ে দিছিলে আৰু মাছ কেইবাপিছো দিছিলে আৰু ওচৰ ঘৰীয়াৰ লগত ভগাই খোৱাৰ বাবে ঘৰলৈ দুপিচহে ৰাখিলোঁ। আৰু এইফালে কেৰাহীখন হৈছে লোৰ কাঢ়ি দেই, সেইবাবে ক'লা। আৰু মাছখন ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মাছখন এইদৰে কাঢ়ি ল'লোঁ। মাছখন বেছি ৰঙাকৈ ভজা নাই, যিহেতু তৰকাৰী বনাম সেইবাবে কমকৈ ভাজিছোঁ। আৰু এইফালে মাছ ভাজি থাকি যোৱা তেলকণতে পিঁয়াজকণ লগতে থেতেলিয়াই লোৱা আদাকণ দি দিলোঁ, আদা নহৰুকণ, আৰু এইফালে হালধি অকণমানো দি ল'লোঁ। এতিয়া কুটি লোৱা বিলাহীখিনি আৰু বইল কৰি লোৱা আলুখিনি দি ল'ম। আলুখিনি পিটিকি ল'ম বুলি ভাবিছিলোঁ, কিন্তু পিটিকা নহ'ল, যিহেতু ছোৱালীজনী আমনি কৰি আছিলে সেইবাবে এনেকৈয়ে দি দিলোঁ দেই। আৰু লগতে এতিয়া নিমখ অকণমান দি ল'ম আৰু ধুনীয়াকৈ ভাজি ল'ম। আৰু বিলাহীখিনি সিজাৰ পিছত ধুনীয়াকৈ ভাঙি ল'লোঁ। আৰু মই বহুত সহজভাৱে বনাইছোঁ দেই, বেছি মছলা দিয়া নাই, অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু এইফালে পানীকণ দিয়াৰ পিছত এইফালে মাছ এপিচ দি উতলিবলৈ দিলোঁ। এইফালে তৰকাৰী হ'লেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই।